হেল্ল' এভৰিৱান, যোৱাকালি আমি গম পালোঁ যে এডিআৰিৰ 4th গ্ৰেডৰ ৰিজাল্ট দিব 15 তাৰিখে আৰু তাৰে পিছতে অৰ্থাৎ 16 বা 17 তাৰিখে দিব GT/PGTৰ ৰিজাল্ট আৰু তাৰে পিছতহে দিব LP/UPৰ ফাইনেল ৰিজাল্ট। গতিকে আমি এটা কথা গম পালোঁ যে অক্টোবৰ মাহতেই নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। আহকচোন চাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা কথাখিনি। আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰি পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব।